নলবাৰীৰ বেলখৰত অসম সন্মিলিত মহাসংঘৰ প্ৰতিষ্ঠা দিৱস সন্মিলিত মহাসংঘৰ 18 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে বেলবেশ্বৰ দেৱালয় ৰংগমঞ্চত অনুষ্ঠিত হৈছে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে মহাসংঘৰ বিষয়ববীয়াসকল মহাসংঘৰ পতাকা উত্তোলনেৰে আৰম্ভ হয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী কিৰণজিয়াৰ জাগৰণ সভাত অংশগ্ৰহণ কৰে অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে অসম সন্মিলিত মহাসংঘৰ জন্ম হৈছিল 2007 চনত 17 এপ্ৰিলত তাহানিৰ স্বাধীন অসমৰ ৰাজধানী শিৱসাগৰৰ ৰংপুৰৰ তলাতল ঘৰৰ বাকৰিত আৰু এইটো এটা মহান উদ্দেশ্য লৈ আমি আৰম্ভ কৰিছিলোঁ এই অনুষ্ঠানটো যে অসম ভূখণ্ডৰ যিবোৰ হাজাৰ বছৰীয়া খিলঞ্জীয়া জাতি জনগোষ্ঠী তেওঁলোক পৰ্যায়ক্ৰমে আজি ৰাজনৈতিক অধিকাৰৰ পৰা শাসন ক্ষমতাৰ পৰা মাটি সম্পদৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে গতিকে এই হৃত ক্ষমতা আৰু বঞ্চিত হোৱা অধিকাৰ ঘূৰাই আনিবৰ কাৰণে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদৰ আধাৰত সমস্ত অসমৰ খিলঞ্জীয়াক ঐক্যবদ্ধ কৰি অসমৰ তাহানিৰ যি আমাৰ শৌৰ্য বীৰ্য আৰু হেৰুৱা যি ক্ষমতা তাক উদ্ধাৰৰ কাৰণে মহাসংঘৰ জন্ম হৈছিল আৰু তাৰ ভিত্তিতে আমি কাম কৰি আছোঁ আৰু সদ্যহতে আমি আজি এই 18 সংখ্যক যি আমাৰ প্ৰতিষ্ঠা দিৱস আমি এই ঐতিহাসিক বেলখৰত মহাৰাজ পৃথু সোঁৱৰণী মঞ্চত আমি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াৰ পৰা অসমৰ ৰাইজক এইটোৱে বাৰ্তা হে মোৰ খিলঞ্জীয়া জনগণ আপোনালোক জাগ্ৰত হওক যে আপোনালোক মালিক আপোনালোকে গোলাম আৰু ভিত্তৰ দৰে নহ'ব যে মালিকৰ দৰে সাহসেৰে সৈতে নিজৰ ভূখণ্ডত অধিকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে জোৰদাৰ ভূমিকা পালন কৰিলেহে বিদেশী বহিৰাগতৰ হাতৰ পৰা নিজৰ দেশখনো উদ্ধাৰ হ'ব নিজৰ ভৱিষ্যত বংশধৰসকলো সুৰক্ষিত হ'ব যদি গোলামৰ মানসিকতাৰে হিতাধিকাৰীৰ মানসিকতাৰে আমি ভীৰু কাপুৰুষত পৰিণত হৈ যদি আমি জীৱন নিৰ্বাহ কৰোঁ তেতিয়াহ'লে এই অসম ভূখণ্ড আৰু নাথাকে অতি সোনকালেই বিদেশী বহিৰাগতৰ হাতলৈ সমস্ত শাসন ক্ষমতা আৰু সকলো সম্পদ অধিগ্ৰহণ হৈ যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ